ৰাম প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন প্ৰথম স্কন্ধ ব্যাস নাৰদ সংবাদ। সেই ব্যাস ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰা, সেৱা পূজা কৰা, এই নিয়মটোক জগতৰ মংগলৰ অৰ্থে পোনপটীয়াকৈ প্ৰকাশ কৰিলা। নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন তুমি কৃষ্ণ নাম পোনপটীয়াকৈ প্ৰকাশ কৰা হ'লেই জীৱ জগতৰ পৰম মংগল সাধন হ'লহেঁতেন। তুমি ইয়াকে নকৰি তাৰ বিপৰীত নিয়মটো জগতৰ মংগলৰ অৰ্থে প্ৰকাশ কৰিলা। সেইকাৰণে ইহাত সিজিল ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। তোমাৰ অসুস্থতাৰ মূল কাৰণটো হ'ল এইটোৱে ব্যাস। আৰু দেৱঋষি নাৰদৰ পদ্ম মুখখন্তে নিগৰিত এই উপদেশ আমি যদি অকণমান সূক্ষ্মভাৱে চিন্তা কৰোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত বুজিব পাৰিম ত্ৰিকালদৰ্শী ঋষি বেদজ্ঞ শাস্ত্ৰজ্ঞ পণ্ডিত কৃষ্ণ দ্বৈপায়ন বেদব্যাসে কৃষ্ণ নামটো পোনে পোনে শাস্ত্ৰত লিখি নিদি আওপকীয়াকৈ কৃষ্ণ নামটো লিখি দিয়াৰ বাবেই তেওঁৰ অসুস্থতাটো আহি পৰিল। যদি ইমান ত্ৰিকালদৰ্শী বেদজ্ঞ শাস্ত্ৰজ্ঞ পণ্ডিতজনেও কৃষ্ণ নামটো আওপকীয়াকৈ লিখাৰ বাবে তেওঁ অসুস্থ হৈ পৰে, তেতিয়াহ'লে আমি কৃষ্ণ নামটো আওপকীয়াকৈ যদি আশ্ৰয় কৰি থাকোঁ মংগল হ'ব বুলি, তেতিয়াহ'লে আমাৰ কিমান অপৰাধ হৈ যাব পাৰে সেইটো আমি ভাগৱতৰ প্ৰথম স্কন্ধৰ ব্যাস নাৰদ সংবাদৰ পদতেই আমি অনুধাৱন কৰিবলৈ শিকাটো জ্ঞানী মনুষ্যৰ এহি মানে কৰ্ম। শিক্ষিত এজন মনুষ্য হিচাপে আমাৰ প্ৰথম চিন্তা, প্ৰথম কৰ্তব্য, প্ৰথম কৰ্ম এইটোৱেই। আৰু তাৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে দেৱঋষি নাৰদে ব্যাসক উপদেশ দিলে, অ ৰাম মোৰৈ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। মই তোমাক উপদেশ দিছোঁ ব্যাস, তুমি শুনা। তুমি আকৌ এভাগ শাস্ত্ৰ প্ৰণয়ন কৰা যাৰ নাম হ'ব শ্ৰীমদ ভাগৱত, য'ত থাকিব কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম, যাক আশ্ৰয় কৰিলে সমস্ত জগতৰ মংগল সাধন হ'ব। আৰু এয়াই হ'ল পুৰাণৰ সূৰ্য মহন্ত পুৰাণ 18 নম্বৰ ভাগী মহাশাস্ত্ৰ শ্ৰীমদ ভাগৱত। 4 বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণ। আৰু যেতিয়ালৈকে 17 ভাগী পুৰাণ প্ৰণয়ন কৰিছিল তাত পোনে পোনে আন দেৱধৰ্মবিলাকক
প্ৰকাশ কৰা হৈছিল আৰু 18 নম্বৰ ভাগী মহাশাস্ত্ৰ মহাভাগৱতত আছে কেৱল প্ৰচাৰোক গোবিন্দৰ গুণনাম মাত্ৰ। আৰু সেই উপদেশক সাৰোগত কৰিছে ব্যাসে। সাৰোগত কৰি কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। নাৰদৰ কৃপাধন্য হৈ ঈশ্বৰ কৃষ্ণক চিন্তা কৰিছে আৰু হৃদয়তে কৃষ্ণস্তু ভগৱন্তক দৰ্শন পাইছে। দ্বিতীয়টো ভাগৱতে আমাক উপদেশ দিলে যে ভগৱন্ত বস্তুক বিচাৰি মন্দিৰ, মছজিদ, গীৰ্জা, নামঘৰ, গছৰ তল কলৈ যাম? তাৰ উত্তৰটো ভাগৱতৰ প্ৰথম স্কন্ধৰ পদত ব্যাস নাৰদ সংবাদত প্ৰকাশিত হৈছে। আৰু দশম স্কন্ধত গকুল বৃন্দাবন ক্ষেত্ৰত নিৰক্ষৰ গোপীসকলৰ পদ্মমুখখন্তে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমি কলিৰ মলমতী মনুষ্যৰ প্ৰতি উপদেশ দিছে যে কৃষ্ণ ক'ত আছে তোমালোকে শুনা। একাদশ স্কন্ধত ভগৱন্ত পুৰুষে নিজ মুখে প্ৰকাশ কৰিছে, উদ্ধৱৰ আগত উদ্ধৱ শুনাচোন, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু জ্ঞান কৰি। মই সকলোতে আছোঁ। সকলোতে মানে পঞ্চভূতত, ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ, অৰ্থাৎ মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই পঞ্চভূতত প্ৰত্যেকতে ময়ে আছোঁ উদ্ধৱ। আৰু সেইকাৰণে তুমি কি কৰিবা? কুকুৰ শৃগাল গৰ্দৰ্ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। আৰু গোকুল বৃন্দাবনৰ সেই গোপীসকলৰ পদ্মমুখহন্তে প্ৰকাশ কৰিছে গুৰুজনাই, অ কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। কৃষ্ণ ক'ত আছে? সকলোৰে হৃদয়ৰ মাজত আছে। আৰু সেই তত্ত্বটো আমি অনুধাৱন কৰিব নোৱাৰাৰ বাবে ভগৱন্তক বিচাৰি আমি নামঘৰলৈ যাওঁ। কিন্তু ভগৱন্ত প্ৰকৃততে মানুহৰ বা জগতৰ জীৱ হৃদয়ৰ মাজত, শৰীৰৰ হৃদয়ৰ মাজত প্ৰকাশমান হৈ আছে। আৰু এইটো আমি জানিবৰ বাবে আমাক উপায় এটা দিলে গুৰুজন বস্তুৱে, ৰাম সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। প্ৰত্যেকডাল খৰিতেই অগ্নি মানে জুই তত্ত্বটো আছে, কিন্তু ঘৰখন নকৰালৈকে আমি অগ্নিতত্ত্ব দেখা নাপাওঁ। ধৰি লওক মাটিৰ পাত্ৰ এভাগ মিঠাতেল ঢালি দিয়া হ'ল, শলিতাডাল দি দিয়া হ'ল, ধূপৰ পেকেটটো কলপাতত আগবঢ়াই দিয়া হ'ল, জুই শলাটো কাষতে থৈ অহা হ'ল, চাকিগছ নিজে নিজে জ্বলিবনে? নিশ্চিত ৰূপত নজ্বলে। যদিও জুই শলা বাকচটোৰ বাহিৰ ফালে খাৰ আছে, ভিতৰৰ কাঠিবিলাকৰ এটা মূৰত খাৰ আছে, যদিও বা যদি তাক খাৰে খাৰে ঘৰখন কৰা নাযায়, জুই কিন্তু আমি বিচৰা ধৰণে দেখা নাপাওঁ। সেইটো কৰিলেহে আমি জুই দেখা পাম। ঠিক তেনেকৈ গুৰুজনাই প্ৰকাশ কৰিছে, অ সেহি মতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নোহন্ত বেকত। ভগৱন্ত তেনেকৈ সকলোৰে হৃদয়ৰ মাজত আছে, কিন্তু ভক্তি নকৰা পৰ্যন্ত ভগৱন্তক আমি হৃদয়ৰ মাজত দৰ্শন নাপাওঁ।
আৰু ভক্তি হ'ল যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ। যদিওবা ভক্তি 9টা প্ৰকাৰ গুৰুজনাই দিলে, শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদক্ষেপন দাস্য সহিত আত্মনিবেদন, কিন্তু এই 9 দোষৰ চাবোনৰ ভিতৰত দুদোষৰ চাবোন গুৰুজনাই উত্তম বুলি ক'লে। সেই চাবোন দুভাগীৰ নাম হ'ল শ্ৰৱণ আৰু কীৰ্তন। আমি যিধৰণে শৰীৰৰ বাহিৰটো আমি শুদ্ধ চাফ চিকুণ কৰিবৰ বাবে চাবোন আৰু চেম্পু ব্যৱহাৰ কৰোঁ, তদনুৰূপ গুৰুজনাই অন্তৰাত্মা শুদ্ধিৰ বাবেও দুদোষৰ চাবোন দি থৈ গ'ল। সেই চাবোন দুদোষৰৰ নাম হ'ল শ্ৰৱণ আৰু কীৰ্তন। ইৰাম ভকতিৰ বীজ শৰণে সে নিজ, প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয়, এৱা ঘতৰ যেন জল। ভক্তিৰ পঢ়াশালীখনত নামটো লগাবৰ বাবে আমি যিদিনাই ইচ্ছা কৰিম, প্ৰথম খোজটোৰ নাম হ'ল শৰণ। আৰু শৰণ প্ৰত্যেকৰে নিজৰ নিজৰ বস্তু। আৰু শৰণ যদি শাস্ত্ৰসন্মতে আমি শুদ্ধ ৰূপত আশ্ৰয় কৰিব পাৰোঁ, তেতিয়াহ'লে এটা ফল লাভ কৰিম। ফলটোৰ নাম হ'ল প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ। যদি শৰণ প্ৰক্ৰিয়াৰে ভক্তি ৰাজ্যত প্ৰৱেশ নকৰোঁ, তেতিয়াহ'লে এৱা ঘতৰ যেন জল। এৱা ঘটটোত যেনেকৈ পানী বা গাখীৰ যিয়ে ভৰাই নিদিয়ক কিয়, সি কেতিয়াও ধৰি ৰাখিব নোৱাৰে। তদনুৰূপ শৰণ গ্ৰহণ নকৰাকৈ শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিবলৈ গ'লে শাস্ত্ৰসন্মতে তেওঁৰ ভক্তি পূৰ্ণাংগ ৰূপ নাপায়। সেইকাৰণে গুৰুজনাৰ ভক্তিৰ পঢ়াশালীখনত প্ৰৱেশ কৰোঁতে শৰণ অতিকে গুৰুত্বপূৰ্ণ বস্তু। কিন্তু গুৰুজনাই সকলোকে সহজ কৰি দিছে যে সেই শৰণ কোনে ল'ব পাৰিব, সেই ভক্তি কৰাত কাৰ কাৰ অধিকাৰ আছে। 2য় স্কন্ধৰ পদবন্ধে প্ৰকাশ কৰিছে, হে ৰাম আহোম কছাৰী খাচী গাৰো মিৰি, যবন কংক গোৱাল, অসম মুলুক ধুবা যে তুৰুক, কুবাচ ম্লেচ্ছ চণ্ডাল, আনু পাপী নৰ কৃষ্ণ সেৱকৰ, সংগত পবিত্ৰ হয়, ভকতি লভিয়া বৈকুণ্ঠে চলিয়া। যে ভক্তি লাভ কৰি সুখেৰে বৈকুণ্ঠত স্থান লাভ কৰিব পাৰে। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সমস্ত জনাই শৰণ প্ৰক্ৰিয়াৰে ভক্তি ৰাজ্যত প্ৰৱেশ কৰাৰ সুবিধা কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি থৈ গৈছে। স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ 2য় স্কন্ধৰ পদত প্ৰকাশ কৰিছে যে ভক্তি লাভ কৰিবৰ বাবে স্ত্ৰী হ'লেও শিশু হ'লেও বৃদ্ধ হ'লেও সমস্তৰে অধিকাৰ ভাগৱতে প্ৰদান কৰিছে। 1ম স্কন্ধটো প্ৰকাশ কৰিছে কৃষ্ণদেৱে উদ্ধৱৰ আগত, অ স্ত্ৰী শূদ্ৰে কৰৈ যদি আমাত ভকতি, তাহাংক কহিবাইতো জ্ঞান মহামতি। স্ত্ৰী হ'লেও শূদ্ৰ হ'লেও যদি তেওঁ মোৰ নাম শ্ৰৱণ কীৰ্তন ভক্তিত ইচ্ছুক হয়, ইচ্ছা প্ৰকাশ কৰে, তেতিয়াহ'লে তেওঁলোকক সেই সুবিধাৰ পৰা বঞ্চিত নকৰিবা উদ্ধৱ।
ইমান সুন্দৰকৈ গুৰুজন বস্তুৱে সমস্তৰ বাবে ভক্তিৰ দুৱাৰ মুকলি কৰি থৈ গৈছে শৰণ প্ৰক্ৰিয়াৰে। আৰু তাৰ পাছত আমি কলিযুগৰ শিক্ষিত জ্ঞানী মনুষ্য হিচাপে শৰণ কিমান বছৰত ল'ম, শৰণ কেতিয়া ল'ব লাগে আদি বিষয়ক প্ৰশ্নবিলাক আমাৰ মনলৈ নহাটোৱে হ'ল শাস্ত্ৰৰ মূল দৰ্শন। তোমাৰ 10 বছৰ হৈছে, 12 বছৰ হৈছে, 15 বছৰ হৈছে, 20 বছৰ হৈছে, কোনো কথা নাই। তুমি ইচ্ছা কৰিলে শৰণ তুমি গ্ৰহণ কৰিব পাৰা। প্ৰমাণ হিচাপে ধ্ৰুৱৰ কথাটো আহি পৰিছে, প্ৰমাণ হিচাপে প্ৰহ্লাদৰ কথাটো আহি পৰিছে যে মাতৃৰ গৰ্ভতেই প্ৰহ্লাদে ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, বিষ্ণু নাম লাভ কৰিছে, অৰ্থাৎ শৰণ গ্ৰহণ কৰিছে। গতিকে আমিও শৰণ গ্ৰহণ কৰিবৰ বাবে 40 বছৰ হোৱাই নাই, 50 বছৰ হোৱাই নাই আদি যিবিলাক ভাৱনা আমাৰ মনৰ মাজত আহি থাকে, সেই ভাৱনাবিলাকক আমি ত্যাগ কৰি ভাগৱতৰ মূল তত্ত্ব দৰ্শন আশ্ৰয় কৰাটোৱে হ'ল জ্ঞানী মনুষ্যৰ এহি মানে কৰ্ম। আৰু সেইকাৰণে কৃষ্ণ দ্বৈপায়ন বেদব্যাসে দেৱঋষি নাৰদৰ কৃপাধন্য হৈ যেতিয়াই চিন্তা কৰিলে, চিন্তা কৰাৰ লগে লগে দৰ্শন পালে যে কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। আৰু দেখা পোৱাৰ লগে লগে কি হ'ল, ৰাম বাম পাখে মায়া দক্ষিণত ভক্তি মাৱ, দেখি ব্যাসৰি ক্ষীৰ ৰোমাঞ্চ ভৈল গাঁও। বাওঁফালে মায়াক দেখিলে আৰু সোঁফালে ভক্তিক দেখা পালে। গুৰুজনাই এই পদজোকাৰ জৰিয়তে আমি অসমীয়া জাতিৰ সাজ পোছাকৰ এটা সুন্দৰ দৰ্শন দি থৈ গ'ল। যিহেতু শৰীৰ তত্ত্বৰ বাওঁফালে মায়া থাকে, সেইকাৰণে ভকতসকলে চেলেং চাদৰখন অৰ্থাৎ দয়াৰ কাপোৰ ভাগি শৰীৰটোত আবৃত কৰোঁতে বাওঁফালটো ঢাকি ৰাখে, অৰ্থাৎ মায়াক দমন কৰাৰ এক দৰ্শন হ'ল বাওঁফালটো ঢাকি ৰখা। আৰু আইসকলো চাদৰখন সোঁফালৰ পৰা বাওঁফালে চিতা মাৰি শৰীৰটোত লজ্জা নিবাৰণৰ ব্যৱস্থাটো পালন কৰে। এইটো হ'ল ব্যাসদেৱৰ দ্বাৰা প্ৰকাশিত হিন্দু ধৰ্মৰ, বিশেষকৈ অসমীয়া সমাজখনত গুৰুজন বস্তুৱে সাজ সজ্জাৰ এটা বিশেষ দৰ্শন প্ৰকাশ কৰি গৈছে। আৰু যেতিয়া বৰতালযোৰ বজাই নামাচাৰ্যজনে নাম লয়, সোঁৱে বাৱে বহি যেতিয়া ভকতসকলে সহযোগিতা আগবঢ়ায়, তেতিয়া সেই ভকতসকলৰ মাজত যিমান বাওঁ হাতেৰে চাপৰি বজোৱা ভকতজন থাকিলেও নাম প্ৰসংগত কিন্তু তেওঁ কোনোদিন বাওঁ হাতেৰে চাপৰি নবজায়, কেৱল সোঁ হাতেৰেই চাপৰি বজায়। এয়া শাস্ত্ৰসন্মত দৰ্শন, অৰ্থাৎ মায়াক দমন কৰিব লাগে ভক্তি মাতৃৰ জৰিয়তে। এই দৰ্শনটো শাস্ত্ৰই প্ৰকাশ কৰিছে। বাওঁফালে মায়া, সোঁফালে ভক্তি। আৰু দেখা পায় ব্যাস ঋষিৰ শৰীৰটো ৰোমাঞ্চিত হৈ গৈছে আৰু বুজি পালে মায়াৰ কৰ্ম কি, মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত, দুহানো মই ধস্থ ভাৱে আছা ভগৱন্ত। বাওঁফালে মায়া, মায়াৰ কৰ্ম হ'ল জীৱক বান্ধি পেলোৱা এই সংসাৰৰ মাজত, আৰু ভক্তিক আশ্ৰয় কৰিলে ভক্তিৰ কৰ্ম হ'ল মায়াৰ বন্ধন চিন্দি জীৱক মুকলি কৰি ৰখা। আৰু দুয়োৰে মাজত আছে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ইখতত্ত্ব কৃষ্ণস্তু ভগৱান স্বয়ং। আৰু লগে লগে ব্যাসে নাৰদৰ উপদেশ মৰ্মে এই ৰামে বন্ধৰ মুখৰ হেতু, হেতু মানে কাৰণ, বন্ধনৰ পৰা মুকলি হৈ থাকিব পৰা কাৰণটো বুজি পায়, বন্ধৰ মুখৰ হেতু দেখি ব্যাসৰি ভাগৱত শাস্ত্ৰ পাছে
কৰিলা হৰিষি। কৃষ্ণ বন্ধনৰ পৰা মুকলি হৈ থাকিব পৰা কাৰণটো বুজিব পাৰি ব্যাসদেৱে 18 নম্বৰ ভাগী মহাপুৰাণ ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছে আৰু তাকেই সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুখে। অভিশপ্ত ৰাজা পৰীক্ষিতৰ অপৰাধ কৰ্মৰ পৰা মুক্তি পাব পৰা উপায়টো কেৱল যে গোবিন্দ মহাপুৰুষ কৃষ্ণ ৰূপে নিৰ্গুণ নামত শৰণ গ্ৰহণ আৰু এই বস্তু যে কেৱল শ্ৰীমদ ভাগৱত শ্ৰৱণ এইবাবেই উপগুৰুৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে। কাৰণ হ'ল সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে। সংসাৰী জীৱ, ৰজা পৰীক্ষিতৰো পত্নী আছে, ৰজা পৰীক্ষিতৰো পুত্ৰ আছে, তেওঁ সংসাৰী আৰু কলিত আপুনি আমি সমস্ত জনায়ো সংসাৰী জীৱ। আমাৰো পিতৃ আছে, মাতৃ আছে, পুত্ৰ আছে, ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল আমাৰো আছে। গতিকে ৰজা পৰীক্ষিতে ভাগৱত 7 দিন 7 ৰাতি শ্ৰৱণ কৰি এই সংসাৰৰ পৰা তৰিব পাৰিল। তদনুৰূপ আমিও সংসাৰী জীৱ হৈও এই ভাগৱত কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে তৰিব পাৰিম। এয়া শাস্ত্ৰসন্মতে ধ্ৰুৱ সত্য। কিন্তু শুনিব লাগিব কেনেকৈ? চাবোন দুখৰ ঘঁহিব লাগিব কেনেকৈ? এই আগৰ দিনত চাবোন ঘঁহা এটা উপায় আছিল, আপোনালোকে জানে নে নাজানে আমি নাজানো। আৰু এতিয়া চাবোন দুখৰে বৰ বেছি দিন নাযায় গা ধুওঁতে এটা পৰিয়ালত। কিন্তু আগতে চাবোন দুখৰ অলপ দিন যায়। কিয়? কাৰণ আগতে এটা গান আছিল চাবোন ঘঁহি ঘঁহি গা ধোৱা। সেই গানটো কি জানেনে? চাবোন দুখৰ ঘঁহোতে গানটো গায়, উলুইতৰে পানী যাবি অ বৈ। এই যিটো গান যে আছিল জ্যোতি সংগীত, সেই সংগীতটো গাই গাই চাবোন দুখৰ গাত ঘঁহি থাকে কাৰণে সেই সময়ত চাবোন দুখৰ অলপ দিন যায়। কিন্তু এতিয়া আমাৰ চাবোন ঘঁহোতে যিটো গান গোৱা হয় সেইটো হ'ল এই ৰাম্বা হো হো ৰাম্বা হো হো, এই গানটো গাই গায়। অৰ্থাৎ এনেকুৱা এটা ভংগীমাত চাবোন দুখৰ ব্যৱহাৰ কৰাৰ বাবে চাবোন দুখৰে বৰ বেছি দিন নাযায়। গতিকে এই চিন্তাটোক যদি আশ্ৰয় কৰোঁ তেতিয়াহ'লে বুজি পাম যে ভাগৱত শুনিম, ভাগৱত শুনিছোঁ, কিন্তু কেনেকৈ শুনিব লাগে বা কেনেকৈ শুনিছোঁ তাৰ উত্তৰ ভাগৱতৰ 1ম স্কন্ধৰ পদবন্ধত। 1ম স্কন্ধৰ 1ম পদৰ একেবাৰে শেষত যিভাগ উপদেশ আছে তাত লিপিবদ্ধ হৈ আছে। অ ৰামে শুনা সভা সদ পদ মহাভাগৱত, পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত। সেই সভাসদবৰ্গ, ভাগৱত শুনিছা, ভাগৱত শুনিবলৈ ইচ্ছা কৰিছা, তেতিয়াহ'লে শুনা। কিন্তু কেনেকৈ শুনিবা, কি শুনিবা? উত্তৰ হৈছে পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। ইয়াৰ মহান তত্ত্বটো শুনা। কেনেকৈ? ৰাম হুয়ায়ে ক শৰণ যিজনে শুনৈ আক। এক শৰণীয়া হৈ যিজনে ভাগৱত কথা শুনিব, পাৱৈ পৰম পদ সুখে নিষ্টৰৈ মায়াক। তেওঁ পৰম পদৰ গৰাকী হ'ব পাৰে। পৰম পদকেইটা কি কি? শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, মোক্ষ বা নিৰ্বাণ। এই 5টা পদৰ গৰাকী তেওঁ অনায়াসে হ'ব পাৰে যদি এশৰণীয়া হৈ কৃষ্ণ কথা আমি শ্ৰৱণ কৰোঁ, কীৰ্তন কৰোঁ। দ্বিতীয়তে ক'লে পাৱৈ পৰম পদ সুখে নিষ্টৰৈ মায়াৰ। দ্বিতীয় পদটোৰ নাম হ'ল আত্যান্তিক সুখ। তৃতীয় পদটোৰ নাম হ'ল মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰি। এতিয়া এই তিনিওটা পৰম পদ আপোনাক আমাক প্ৰয়োজন হয়নে নহয়, এইটো প্ৰত্যেকজন কলিৰ মলমতী মনুষ্য আমাৰ নিজৰ নিজৰ
ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিব। আমাক যদি লাগে বুলি ভাবোঁ তেতিয়াহ'লে তেনেকৈ আমি জীৱন আগবঢ়াব লাগিব। যদি আমি ভাবোঁ যে 4 দিনীয়া অনুষ্ঠান এভাগ পাতিছে, এপাক সেৱা কৰি থৈ আহোঁ, সেইটো ব্যক্তিজনৰ নিজৰ কথা। গতিকে আমাৰ ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিব। গুৰুজনাই সুন্দৰভাৱে আমাক ভাগৱতৰ পদবন্ধে, ছবিচন্দে, লেছাৰী, দুলৰী, জোনা আদি সমস্তৰ মাধ্যমেৰে এই সুন্দৰ সুন্দৰ উপদেশেৰে আমাৰ জীৱন ধন্য কৰাৰ সুবিধাকণ গুৰুজনাই দি থৈ গৈছে। আৰু মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত একেবাৰে সহজভাৱে কৈ থৈ গৈছে, অ' ৰামে যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ, যোগাদিৰো ফলক পাৱয়, ৰামে যোগাদিৰো ফলক পাৱয়। যিজনে কৃষ্ণ কথা বিচাৰিছিল, ভাবিছিল মনেৰে আৰু সুবিধাকণ পাই গ'ল সময়ত। কোনোবাই ভাবি আছিল বহুদিন ভাগৱত শুনিবলৈ পোৱা নাই, তেনেকুৱাতে কেইজনমান আজিৰ এই পবিত্ৰ বৰনামঘৰৰ সমাজৰ কেইজনমান বাপ আয়ে চিন্তা কৰিলে, হেৰা 2-3 দিনমান নামঘৰত নহ'লে ভাগৱতকে চৰ্চা কৰা হওক। এই বুলি ভাবিলে, ভবাৰ লগে লগে বাকী সকলো সহায়ৰ হাত আগবঢ়ালে, উপদেশ দিলে, কায়িক মানসিকভাৱে হ'লেও সহায়ৰ হাত আগবঢ়ালে। আগবঢ়োৱাৰ লগে লগে এই কাৰ্যসূচীভাগে পৈণত এটা অৱস্থা লাভ কৰিলে, যিটোজনে কৃষ্ণ কথা বিচাৰে সময়ে মনে। আহি পৰিল নিৰ্দিষ্ট দিনটো, লগে লগে নামঘৰত উপস্থিত হ'লোঁ, চাকি বন্তি ধূপ ধূনা আগবঢ়াই নামঘৰত আসনত বহি ল'লোঁ। ধৈৰ্য ধৰি ক্ষণেক থাকয়, আধা ঘণ্টাই হওক, 5 মিনিটেই হওক, 1 ঘণ্টাই হওক, ধৈৰ্য ধৰি যদি সেইকণ সময় বহিলোঁ, তেতিয়াহ'লে তাৰ পৰা লাভ কি হ'ব ব্যক্তিজনৰ? যত তীৰ্থ স্নান দান, এই 5 মিনিট সময় ভকতৰ সংগত ভাগৱত কৃষ্ণ কথা শুনাৰ আগত যত তীৰ্থ স্নান দান, যিমান তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি পুণ্যৰ গৰাকী হৈ আছিলোঁ, স্নান কৰি দান দক্ষিণাৰ মাধ্যমেৰে যিমান পুণ্যৰ গৰাকী হৈ আছিলোঁ, তাৰ পাছত দেৱ পিতৃ যজ্ঞ যাগ, দেৱতাৰ সেৱা কৰি, পিতৃৰ শ্ৰাদ্ধ পিণ্ড কৰ্ম ছমহীয়া বছৰেকীয়া কৰি যি পুণ্য অৰ্জন কৰিছিলোঁ, পুত্ৰ হিচাপে, মাতৃ হিচাপে, পত্নী হিচাপে, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ, যোগাদিৰো ফলক পাৱয়। কোনখিনি সময়ত? আজিৰ দৰে ভকতৰ সংগত 5 মিনিটমান সময় যদি ধৈৰ্য ধৰি কৃষ্ণ কথা একান্ত মনে শুনো, তেতিয়াহ'লে ইয়াৰ আগত যিমান পুণ্যৰ গৰাকী হৈছিলোঁ সেই কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গৰ মাধ্যমেৰে, তেতিয়াহ'লে গুৰুজন বস্তুৱে অজামিল উপাখ্যানত সিদ্ধান্ত দিছে, গো কোটি দানং গ্ৰহণেশ্ব কাশী, মাগে প্ৰয়াগে যদি অল্প বাচি, সুমেৰু সমান সুবৰ্ণ দানং, ন তুল্যং গোবিন্দ নাম। গো কোটি দানং, 1 কোটি গৰু যদি ব্ৰাহ্মণক দেৱ দান, ব্ৰাহ্মণক দান দিলোঁ, যিমান পুণ্যৰ গৰাকী হ'লোঁ। সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণৰ সময়ত যদি কাশী, গংগা, গয়া, প্ৰয়াগ, বৃন্দাবন, মথুৰা এই তীৰ্থক্ষেত্ৰবিলাক ভ্ৰমণ কৰি সেই 15 দিনত যিমান পুণ্যৰ গৰাকী হ'লোঁ। সুমেৰু সমান সুবৰ্ণ দানং, সুমেৰু পৰ্বতটোৰ সমান সোণ দুখীয়া দৰিদ্ৰক দান দি যিমান পুণ্যৰ গৰাকী হ'লোঁ, ন তুল্যং তুলনা নহয়, ন তুল্যং তুলনা নহয় গোবিন্দ নাম। এবাৰ কৃষ্ণ বুলি তুমি যদি কায় বাক্য মনে ভাবিব পাৰা, তেতিয়াহ'লে সেই কৃষ্ণৰ নামৰ ৰেণুকণৰ সমানো সেই পুণ্য হ'ব নোৱাৰে। ইমান মহান কৃষ্ণস্তু ভগৱন্তৰ নাম, শ্ৰীমদ ভাগৱত দৰ্শন। এতিয়া আশ্ৰয় কৰিম নকৰিম সেইটো আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ বস্তু। ভাৱনাটো প্ৰত্যেকৰে নিজৰ।
গতিকে আমি প্ৰত্যেকেই সেই ভাৱনা শাস্ত্ৰসন্মতে যদি আশ্ৰয় কৰোঁ, নিশ্চিত ৰূপত আমাৰ সৰ্বতো প্ৰকাৰে মংগল সাধন হ'ব।